সকলো অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত বৰ্ষটো আমাৰ কেনেকৈ গ'ল ঘাট প্ৰতিঘাত সেই কথাখিনি আমাৰ সকলোৰে জ্ঞাত। আগন্তুক ইংৰাজী বৰ্ষ যাতে আমাৰ সকলো পৰিয়ালৰে সুখ শান্তি আহে, সকলোৱে যাতে মিলা প্ৰীতিৰে আমি থাকিব পাৰোঁ, কোনো ধৰণৰ যাতে ভয়ভীত নহয়, ভয়ভীত যাতে কোনো নোখোৱাই, ভয়ভীত যাতে আমি নাখাওঁ, সকলোৱে যাতে আমাৰ ঘৰবিলাকৰ সুখ হয়, শান্তি হয়, ল'ৰা ছোৱালীৰ জীৱন ভাল হয়, বেমাৰ আজাৰ নহয়, তাৰ কাৰণে মই ব্যক্তিগত ফালৰ পৰা, আমাৰ পৰিয়ালৰ ফালৰ পৰা, কংগ্ৰেছ দলৰ ফালৰ পৰা আমি সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা, প্ৰীতি আৰু ওলগ জনাইছোঁ। আশা কৰিছোঁ যে ভগৱন্তই আল্লাই সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। যেহেতু সমাগত বিধানসভা নিৰ্বাচন ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ফলত তেওঁলোকে নিৰ্বাচনী কুচকাৱাজ চলাইছে বা আপুনিও বৰ্তমান ব্যাপক প্ৰচাৰ অভিযান চলাইছে চামগুৰিত। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে এই সময়খিনিত SR বুলি নতুন এটা আমাক স্পেচিয়েল ৰিভিজন জাপি দিছে, য'ত এইটো প্ৰয়োজন নাছিল। SIR ইয়াত কৰিব নোৱাৰে, কাৰণ ইয়াত কৰিলে আইনগত বাধা আছে, কাৰণ আমাৰ ইয়াত NRC হৈ গৈছে। তাৰ পৰিপ্ৰেক্ষিতত অন্য এটা উলিয়াই ইয়াত নতুনকৈ SR বুলি কৈ এটা স্পেচিয়েল ৰিভিজন আৰম্ভ কৰিছিল। সেই স্পেচিয়েল ৰিভিজনটো হৈ আছে, ড্ৰাফ্টখন ওলাই আমাৰ গোটেই পাৰ্টিক মাতি নি যোৱাকালি CEO এখন মিটিং কৰিছিল অসমত। তাত প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা মই আৰু ৰিপুণ বৰা ডাঙৰীয়া উপস্থিত আছিলোঁ। তাত আমি কিছু কথা উপস্থাপন কৰিছিলোঁ যে টোটেল যিমান নাম এডিশ্যন হ'ল, টোটেল যিমান নাম ডিলিশ্যন হ'ল, টোটেল যিমান নাম মৰিল বুলি আহিছে ডিলিশ্যনৰ ক্ষেত্ৰত, এইসকলৰ নামটো মুঠ হিচাপে কৈছিল, সমষ্টি ৱাইজ নাছিল। আমি তেতিয়া ক'লোঁ যে এইখিনি সমষ্টি ৱাইজ নহ'লে গণ্ডগোল হ'ব, অসুবিধা হ'ব। তাৰ আমাৰটো মানি ল'লে আৰু তেওঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা পাৰ্মিশ্যন লৈ লগে লগে সেইখিনি আপলোড কৰিলে। দ্বিতীয় কথাটো হ'ল, আমি সুধিলোঁ যে মই ইয়াত থাকি মানুহৰ ক্লেইম কৰিব পাৰিম নোৱাৰিম শিৱসাগৰৰ মানুহৰ বা বেলেগ মানুহৰ। তেওঁ ক'লে নহ'ব, আমাৰ সমষ্টিত মানুহজনেহে আপোনাৰ আপত্তি কৰিব পাৰিব। CPM দলৰ এটা স্পেচিফিক অভিযোগ দিছিল যে দুটা কনষ্টিটুৱেঞ্চিত BLOৰ নাম, BLO অফিচাৰজনৰ নাম, 151 জনৰ নাম উইদাউট এনি পাৰ্মিশ্যন আপোনাৰ ৰিজন চেঞ্জ কৰি দিলে। এই কথাটো বৰ অন্যায় কথা হৈছে। বৰ ধুবুৰী সমষ্টিটো গোলোকগঞ্জত তেনেকৈ অন্যায়ভাৱে কৰিছে, আৰু এইটো প্ৰত্যক্ষ উপায়ুক্ত আৰু তাৰ যিজন অফিচাৰ সেই লোকসকলে কৰিছে। গতিকে এনেকৈ পক্ষপাতিত্বমূলক কিছু জেগাত হোৱাটো আমি দৃষ্টিগোচৰ কৰিছোঁ আৰু আমি লিখিতভাৱে এই কথাখিনি জনাইছোঁ, আৰু যদি নহয় তেতিয়াহ'লে এইটো আইনগতভাৱে আমি আপোনাৰ এইকেইটা ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। কোনে কৰিছে কি মই ভালকৈ খবৰ পোৱা নাই। বিৰোধীটো থাকিবই, BJP আছে, UDF আছে, কোন নাম এটা কওক, তেতিয়াহে কি পৰ্যায়ৰ কমিটিত। আমিতো মণ্ডল কংগ্ৰেছৰ, আমাৰ গৰাজান আমাৰ চামগুৰি নতুনকৈ গঠন হোৱা সমষ্টিৰ দুটা ব্লক কংগ্ৰেছ, এটা হ'ল গৰাজান ব্লক কংগ্ৰেছ, এটা হ'ল চিঙিমাৰী ব্লক কংগ্ৰেছ। আমাৰ এটা পদ্ধতি আছে যে গৰাজান ব্লক কংগ্ৰেছৰ 13টা আমাৰ মণ্ডল কংগ্ৰেছ, এই 13টা মণ্ডল কংগ্ৰেছৰ আজি প্ৰত্যেকজন মণ্ডল কংগ্ৰেছৰ লোক উপস্থিত আছে। আমাৰ ইয়াত BLA, যেনেকৈ BLO থাকে, BLA সেইসকলৰ সভা কৰিলোঁ। ইয়াততো আপোনাৰ কোনো কথা তেনেকুৱা অহা নাই। এতিয়া আমি গৈ আছোঁ চিঙিমাৰী ব্লক কংগ্ৰেছত, তাতো আমাৰ 12টা মণ্ডল কংগ্ৰেছ আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই সজাই দিয়া যদি কোনোবা কংগ্ৰেছ আকৌ ইয়াত ওলাইছে, মোক যে মাৰপিট কৰিছিল, তেতিয়াহ'লে সেইবিলাকৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা আৰু BJPহে দিব পাৰিব। আপোনালোকৰ গোটেইকেইটাই নহয়, এটাই যদি ক'ৰবাত তেনেকুৱা সোধে তেওঁৰহে হ'ব। মই ল'ৰাৰ বিয়া পাতিছোঁ, সকলোৱে ধুনীয়াকৈ পাতিছে, তাতো তেওঁৰ আপত্তি নহয়, তেওঁৰ তাতো আপত্তি। গতিকে এই কথা খুচুৰা পলিটিক্সবিলাকত মই নাই। ৰাইজৰ এই সময়ত যাতে উপযুক্ত মানুহৰ নামবিলাক কৰ্তন নহয়, বেলেগ মানুহৰ যাতে কোনোবাই যদি বাহিৰৰ মানুহে যাতে অন্তৰ্ভুক্ত হ'ব নোৱাৰে, সেই বিষয়ে আমি দৃষ্টি ৰাখিবৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এখন কেলেণ্ডাৰ বনাই দিছে। কোনদিনা আমি ব্লক কংগ্ৰেছে কৰিব লাগিব, কোনদিনা আমি বুথ কমিটিয়ে কৰিব লাগিব, BLAৰ কাম কিখিনি হ'ব, কেনেকৈ ক্লেইম কৰিম আমি,
কেনেকৈ অবজেকশ্যন কৰিম, এই গোটেই কথাখিনি আমি আলোচনা কৰাৰ কাৰণে এটা কেলেণ্ডাৰ বনাই দিছে। সেই কেলেণ্ডাৰৰ কাৰণে আমি আজি ইয়াত আহিছোঁ। এতিয়া আপুনি যদি আৰু সেই কথাবিলাক কোনোবা সোধে, আপুনি সুধিলোঁ এটাও নাম ক'ব নোৱাৰিলে, মই মণ্ডল ৱাইজ নামবিলাক কৈ দিলোঁ। খুচুৰা কথাবিলাকৰ উত্তৰবিলাক মই দিয়া মানে এতিয়া আপোনাৰ খুচুৰা পলিটিক্সটোত ৰাইজে গুৰুত্ব দিব, সেইবিলাকহে আপোনালোকে হয়। শ্ৰীমন্ত শংকৰদেৱৰ 200 বছৰ পিছত বোলে আজান ফকীৰ আহিছে মুখ্যমন্ত্ৰী গৰাকী। কি ক'লে আজান ফকীৰ? এই আজান ফকীৰ এই কথাবিলাকৰ কাৰণেই আজি জুবিন গাৰ্গৰ প্ৰয়োজন আছিল। জুবিন গাৰ্গক যে ষড়যন্ত্ৰ কৰি হত্যা কৰিছে এই কথাবিলাক ক'বৰ কাৰণে। এতিয়া মই ক'লেতো হিন্দু মুছলমান উলিয়াই দিব। আজি জুবিন গাৰ্গ নাই, মোৰ বৰকৈ মনত পৰিছে মুখ্যমন্ত্ৰীৰ সেই কথাষাৰৰ উত্তৰ আজি জুবিন গাৰ্গে দিলেহেঁতেন। এই কথাবিলাক ক'বৰ কাৰণেই তেওঁক আজি নাইকিয়া কৰি ল'লে। আকৌ কৈছোঁ মই, আজি জুবিন গাৰ্গ থাকিলে এই কথাবিলাক ক'বলৈ অকণমান সংকোচ কৰিলেহেঁতেন। জুবিন গাৰ্গ নাথাকাৰ অন্যতম এটা কাৰণ হ'ল এনেদৰে এই কথাবিলাক ক'লে বাধা দিয়াত কোনো নাই। মই ক'লে হিন্দু মুছলমান কৰিব। ৰাইজে বুজি পাইছে, যিটো দেখি আছে সেইটো নহয়। ইলেকশ্যন ডিক্লেয়াৰ কৰিবলৈ দিয়ক, এটা এটা কথা উত্তৰ ৰাইজে দিব। সকলো জাতি জনগোষ্ঠী ক্ষোভিত হৈ আছে। কেইটামান যিকোনো জাতি জনগোষ্ঠীৰ কেইজনমান মানুহক হাত কৰি লৈ পেলাই চৰকাৰে যদি ভাবে যে বৈতৰণি পাৰ হ'ম, সাধাৰণ মানুহৰ ক্ষোভ কিন্তু গুজৰি গুমৰি আছে। আজি যে তেওঁৰ মুখত এই কথাবিলাক ওলাইছে সেইকাৰণেই জুবিন গাৰ্গক নাইকিয়া কৰি লৈছে। রকিবুল হোসেন জিন্দাবাদ, রকিবুল হোসেন জিন্দাবাদ, তানজিল হোসেন জিন্দাবাদ।